যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত এইবাৰ আমি দশমবাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱস আয়োজন কৰিবলৈ গৈ আছোঁ 30 নৱেম্বৰ 1 আৰু 2 ডিচেম্বৰ। খুব আমাৰ এই অনুষ্ঠানটো ইতিমধ্যে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। আমি আশা কৰিছোঁ এই অনুষ্ঠানটো উপভোগ কৰিবলৈ বা এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যি সমাজত চাউলুং চুকাফাৰ যি আদৰ্শ এই আদৰ্শ প্ৰতিফলন কৰিবৰ কাৰণে বহু ৰাইজে ৰখি থাকে আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি প্ৰথমতে আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ এই অনুষ্ঠানটোলৈ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীলৈ। আৰু আমি প্ৰথম দিনাৰ পৰা যিহেতু 30 নৱেম্বৰ তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী ৰূপায়ণ হ'ব। প্ৰথমতে আমাৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মানসা বিজয় ৰাজখোৱা ডাঙৰীয়াই। ঠিক তাৰপিছতে মৈদাম তৰ্পণ আছে, চাউলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আছে। তাৰ পিছলৈ আমি কণ ছাত্ৰ ছাত্ৰীসকলে কুইজ প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু সেইদিনা সন্ধিয়ালৈ আমাৰ এজন প্ৰাক্তন সতীৰ্থ যিজনে 10টাতকৈ অধিক কাল টাই আহোম যুৱ পৰিষদ কৰি গৈছিল, তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে। সকলোৱে মৰাণৰ এজন পৰিচিত যুৱক মৌচম গগৈ নামত আৰু ভীমকান্ত বুঢ়াগোহাঁই সোঁৱৰণত আমি মিষ্টাৰ মৰাণ এখন দেহশ্ৰী প্ৰতিযোগিতা আয়োজন কৰোঁ। তাৰ সমান্তৰালভাৱে সেই খেলখনৰ পিছতে আমি মিষ্টাৰ চুকাফা অৰ্থাৎ গদাধৰ সিংহৰ নামত অসম ভিত্তিত এখন দেহশ্ৰী প্ৰতিযোগিতা আয়োজন কৰোঁ। আৰু এই প্ৰতিযোগিতাখনত কোনো সমিতি বা IBBF বা এনেকুৱা কোনো কমিটিৰ দ্বাৰা নহয়, এখন অপেন বডি বিল্ডিং হ'ব আৰু সকলো প্ৰতিযোগীক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু ঠিক তাৰপিছতে 1 ডিচেম্বৰ দিনা আমাৰ বহুকেইটা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। তাৰ শেষলৈ আমাৰ সন্ধিয়ালৈ ৰাতি ভানুপ্ৰিয়াৰ গীতৰ শৰাই আছে, লগতে মৰাণৰ 2জন গায়ক, এই 2জন গায়কৰো গীতৰ শৰাই আছে। তাৰ পিছৰ দিনা 2 তাৰিখৰ দিনা আমি 12ৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰা অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত এই 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি মৰাণ IBৰ পৰা তিলৈ গ্ৰাম্য বজাৰলৈকে ৰূপায়ণ কৰিম। আৰু এই যি 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব, তাৰপিছতে আমি এক বিশেষ সম্বৰ্ধনা এটা অনুষ্ঠান ৰাখিছোঁ। এই অনুষ্ঠানটোত অসমৰ খেতিয়ক, অসমৰ যুৱ ব্যৱসায়ী, অসমৰ সাংবাদিক জগতৰ আমি বহুকেইজন ব্যক্তিক মাতি আমি সম্বৰ্ধনা জনাম। তেখেতে অসমৰ জনজীৱনৰ লগত সংযোগ ৰাখি তেওঁলোকে যি কাম কৰি গৈছে তেওঁলোকৰ আদৰ্শক আমি সন্মান জনাই তেওঁলোকক এটি বঁটা প্ৰদান কৰিম। আৰু সন্ধিয়ালৈ আমি অসমৰ বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক আমি নিমন্ত্ৰণ জনাইছোঁ মুকলি সভালৈ। আৰু সেইদিনাই সন্ধিয়ালৈ থাকিব অসমৰ এজন জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া ডাঙৰীয়া। তেখেতে আহি পানি আহোম যুগৰ বহুকেইটা বিষয় উপস্থাপন কৰিব। আৰু আমি সেইদিনাই ৰাতিলৈ অৰ্থাৎ 9 তাৰিখলৈ আমাৰ নীল আকাশ আৰু বিকশিতা দ্বাৰা গীতৰ শৰাই আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি পুনৰবাৰ এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীলৈ সকলো ৰাইজক আমি পুনৰবাৰ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে আমি তিলৈ গ্ৰাম্য বজাৰ চুকাফা দিৱসৰ এই স্থলীৰ পৰা আমি সকলোকে আমি খুবটাং জনাইছোঁ। আৰু হয় 30 নৱেম্বৰ 1 আৰু 2 ডিচেম্বৰ আমাৰ এই তিলৈ গ্ৰাম্য বজাৰত প্ৰতি বছৰ দৰে এই বছৰ আমি চুকাফা দিৱস তথা অসম দিৱসটো আমি টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ সহযোগত এইবাৰো আমি প্ৰস্তুত কৰিবলৈ প্ৰস্তুতি চলাইছোঁ। যিহেতু 30, 1 আৰু 2 ডিচেম্বৰ এই অনুষ্ঠান আৰম্ভ হ'ব। ইয়াতে আপোনালোকে দেখিছে যে ইয়াত আমাৰ প্ৰতি বছৰ দৰে এইবছৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীয় খাদ্য মেলা, লগতে জনগোষ্ঠীয় যি সাজ পোছাক তথা এই কিতাপৰ বিপণী, এইসমূহ বিপণীবিলাক আহিছে। আৰু আজিৰ পৰাই আপোনালোকে দেখিছে যে 2-এখন বিপণী আমাৰ মাজত আহি উপস্থিত হৈছেই। যিহেতু আমাৰ এতিয়াও 80% কাম আৰু 20% কাম আমাৰ কৰিবলৈ বাকী আছে আৰু 2 এদিনৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ হ'ব। গতিকে মই আমাৰ এই অঞ্চলৰ লগতে গোটেই অসমবাসীক আমি অনুৰোধ জনাইছোঁ যাতে এই আমাৰ যি বৰ্ণাঢ্য কাৰ্যসূচী, এই 3 দিনীয়া যি কাৰ্যসূচী তেখেতলোকে আহক আৰু আহি পিনি তেখেতলোকে এই উপভোগ কৰক। আৰু যি আমাৰ এই যি চুকাফাৰ যি আদৰ্শ, এই আদৰ্শ আমি এই যুৱ সমাজ বা আমাৰ সমাজলৈ চুকাফাই যিখিনি আমাৰ সমাজৰ কাৰণে কৰি থৈ গৈছিল, এই আদৰ্শবিলাক আমি তেখেতলোকক প্ৰচাৰ কৰিবৰ কাৰণে আমি এই আজি চুকাফা দিৱসটো ধুমধামে পালন কৰিবলৈ বিচাৰিছোঁ।